আমাৰ টেঙাখাত অভিৰুচি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি 42তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিবলৈ লৈছোঁ। অহা 3 ছেপ্টেম্বৰ দিনাখন বুধবাৰ পৰিছে আৰু এই ক্ৰীড়া দিৱসত আমাৰ টেঙাখাত অঞ্চলৰ যিমানবিলাক শিক্ষা অনুষ্ঠান আছে সেই সকলো শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো আমি এই অনুষ্ঠানত ভাগ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানটো আমি পুৱা 6 বজাৰ পৰা আমি অনুষ্ঠিত কৰিম আৰু এই অনুষ্ঠানত আমি প্ৰথমতে আমি আমাৰ যিটো ৰেলী আছে অভিৰুচি সংক্ৰান্তত যিটো ৰেলী হ'ব সেই ৰেলীটো আমি যাম। তাৰপিছত আমি কিছুমান খেল আমি হাতত লৈছোঁ, যেনে ধৰি লওক এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি দৌৰ কিছুমান প্ৰতিযোগিতা আমি ছাত্ৰ ছাত্ৰী তথা আমাৰ ভেটাৰানসকলক লৈ আমি ইয়াত অনুষ্ঠিত কৰিম আৰু লগতে আমি এইবাৰ ভাবিছোঁ যে আমি কুইজ যিটো প্ৰতিযোগিতা হ'ব আমাৰ যিটো অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিনাখন আমি তেখেতৰ যি স্মৃতি তেখেতৰ হৈ আমি কিছুমান কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। গতিকে সেই কুইজ প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে আমাৰ তাত ভাগ ল'ব পাৰিব। আজি সেই বিষয়ে আমাৰ সেইদিনাখন যাতে আমি সকলোবিলাক খেল আমি নিয়াৰিকৈ কৰিব পাৰোঁ তাৰ এখন কমিটি আজি প্ৰস্তুত কৰিছোঁ আৰু সেই কমিটিয়ে আমাৰ গোটেই কাৰ্যসূচীটোত আপোনালোকৰ আমাৰ টেঙাখাত অঞ্চলৰ যিসকল ৰাইজ ক্ৰীড়াপ্ৰেমী ৰাইজ তেখেত সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, নিমন্ত্ৰণ দিছোঁ যাতে তেওঁলোকে সেইদিনাখন পুৱা আমাৰ 6 বজাত আমাৰ টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল প্ৰাংগণত উপস্থিত হৈ আমাৰ যি 3 ছেপ্টেম্বৰৰ যি আমাৰ উদ্দেশ্য সেই উদ্দেশ্যটো সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰিব। গতিকে আমাৰ এইখিনি কাৰ্যসূচীয়ে আমি অহা 3 ছেপ্টেম্বৰ দিনাখন লৈছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা আমাৰ অসমৰ কাৰণে গৌৰৱ, প্ৰতিজন অসমীয়াৰ কাৰণে গৌৰৱ। আৰু এই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যি জন্মদিন, এই জন্মদিনটো বিগত 41টা বছৰে সমগ্ৰ অসমতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ আমি টেঙাখাত অভিৰুচি ক্ৰীড়া উদযাপন সমিতিৰ উদ্যোগত বিগত বছৰবিলাকত আমি টেঙাখাতত অভিৰুচি ক্ৰীড়া দিৱস আমি উদযাপন কৰি আহিছোঁ আৰু এই প্ৰতিটো উদযাপনতে আমি টেঙাখাত ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি সহযোগিতা আগবঢ়াই আহিছোঁ। মই নিজে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে এই প্ৰতিটো কাৰ্যসূচীত বিগত কাৰ্যসূচীবিলাকত মই অংশগ্ৰহণ কৰিছোঁ আৰু সুন্দৰভাৱে এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। গতিকে এইবাৰ যিটো আমাৰ 42 সংখ্যক যি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰাৰ বাবে আজি আমি ইয়াতে সমবেত হৈছোঁ আৰু আমাৰ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন সমিতিৰ সন্মানীয় সভাপতি মোৰ বন্ধু উদয়শংকৰ বৰুৱাৰ সভাপতিত্বত আজি সভাখন অনুষ্ঠিত হৈছে আৰু এই সভাখনত আমি বিভিন্ন বিষয়বিলাক আমি আলোচনা কৰিছোঁ যে আগন্তুক 3 তাৰিখৰ দিনটোত যাতে আমি এই কাৰ্যসূচী সফল ৰূপায়িত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে আজি আলোচনাৰ মাধ্যমেৰে আমি সিদ্ধান্ত কিছুমান গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্ত অনুযায়ী আমি টেঙাখাত অঞ্চলৰ যিমানবিলাক বিদ্যালয় আছে প্ৰতিখন বিদ্যালয়তে যাতে আমি একোখন পত্ৰৰ জৰিয়তে তেখেতসকলৰ ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰীও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আগ্ৰহ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু বিশেষভাৱে এই কাৰ্যসূচীত আমাৰ প্ৰত্যেক বছৰতে আমি এনেধৰণে কৰোঁ যে ৰাতিপুৱা 6 বজাৰ পৰা আমি এটা সুন্দৰ শোভাযাত্ৰা ইয়াৰ পৰা আমি বাহিৰ কৰোঁ আৰু এই শোভাযাত্ৰাৰ আৰম্ভণি কৰিবৰ কাৰণে আমি কোনোবা এজন বিশিষ্ট খেলুৱৈক আমি নিমন্ত্ৰণ জনাওঁ আৰু এইবছৰো আমি কোনোবা এজন বিশিষ্ট খেলুৱৈক নিমন্ত্ৰণ জনাম। এতিয়ালৈকে আমি সিদ্ধান্ত কৰা নাই, যদিও আমি দুই এদিনতে আমি ইয়াৰ সিদ্ধান্ত কৰি ল'ম আৰু তেনেধৰণে এই শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰা আমি টেঙাখাতৰ কিছু আগলৈকে গৈ আমি শোভাযাত্ৰা পুনৰ টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈকে আমি শোভাযাত্ৰা লৈ আহিম আৰু ইয়াৰ পিছতে আমি এই টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন ক্ৰীড়াংগন আছে ক্ৰীড়াংগনতে আমাৰ কিছুমান প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিশেষকৈ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত আমি কৰাৰ সিদ্ধান্ত কৰিছোঁ যে দৌৰ প্ৰতিযোগিতাত প্ৰতিটো কেটাগৰীৰ কাৰণে বিভিন্ন কেটাগৰীৰ দৌৰ প্ৰতিযোগিতা তাত অনুষ্ঠিত হ'ব আৰু লগতে ক্ৰীড়াৰ বিষয়ে লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱনৰ বিষয় লৈ কিনে আমি স্পট কুইজ অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এনেধৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ টেঙাখাত ক্ৰীড়া সন্থাৰ প্ৰতিটো বিভাগৰ ব্যক্তিসকলক আমি ইয়াতে জড়িত থাকিব আৰু টেঙাখাত ক্ৰীড়া সন্থাৰ অন্যান্য যিমানবিলাক খেলুৱৈ আছে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি তেখেতসকলক আমি অনুৰোধ জনাম আৰু এই কাৰ্যসূচী যাতে সাফল্যমণ্ডিত হয় আমি তাৰ কামনা কৰিম। গতিকে
এই আপাহতে মই সমূহ টেঙাখাতবাসী ৰাইজক মই আগ্ৰহ কৰিব বিচাৰিছোঁ, যিহেতু এই কাৰ্যসূচী আমাৰ টেঙাখাতৰ এটা বিশেষ কাৰ্যসূচী আৰু এই কাৰ্যসূচীটো এটা নিৰপেক্ষ এটা কাৰ্যসূচী আৰু ক্ৰীড়াৰ লগত জড়িত কাৰ্যসূচী। গতিকে টেঙাখাত অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে যাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আগ্ৰহ কৰিছোঁ। প্ৰতিগৰাকী খেলুৱৈ, প্ৰতিগৰাকী উঠি অহা প্ৰজন্মই যাতে ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আগ্ৰহ কৰিছোঁ। লগতে আপোনালোকক আমাৰ যিমান সংবাদ মাধ্যম আছে, সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তিক আগ্ৰহ কৰিছোঁ যাতে এই বিষয়টো প্ৰচাৰ কৰি যাতে আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ আগবঢ়ায় তাৰ আমি কামনা কৰিছোঁ। ধন্যবাদ।